পেহেলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা আক্ৰমণ হৈ ভাৰতৰ পৰ্যটকসকলক মাৰি পেলোৱা হল। ইয়াৰ প্ৰতিবাদত গোটেই অসমত আমি আমছুৱে বন্তি প্ৰজ্বলন কৰি ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছোঁ আৰু নিহত হোৱা প্ৰতিটো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, নিন্দা জনাইছোঁ। এনেকুৱা কাৰ্যক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। গতিকে আমি আহ্বান জনাইছোঁ ভাৰত চৰকাৰক যে ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দি ইহঁতক যোগ্য প্ৰত্যুত্তৰ দিব লাগে। প্ৰয়োজনত পাকিস্তানত থকা সন্ত্ৰাসবাদীসকলৰ ঘৰে ঘৰে গৈ হ'লেও ইহঁতক মাৰি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। আমি আমছুৱে এইটো দাবী জনাইছোঁ। আমি আমছুৱে দাবী জনাইছোঁ ভাৰতবৰ্ষৰ লগত গাদ্দাৰী কৰা এই পাকিস্তানৰ সন্ত্ৰাসবাদীকেইটাক যদি আপোনালোকে পাৰে আমাৰ ভাৰতবৰ্ষত আনি ৰাজপথত থিয় কৰাই গুলিয়াই হত্যা কৰাৰ ব্যৱস্থা কৰক। এই দাবী আমি জনাইছোঁ ভাৰত চৰকাৰৰ ওচৰত। সন্মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি ইমান শক্তিশালী পদবীত বহি আছে, আপোনাৰ দ্বাৰা যাতে ভাৰতবৰ্ষৰ মানুহে ন্যায় পায় সেই দাবী আমি জনাইছোঁ। আপোনালোকে এনেকুৱা কাম কৰক যিহৰ কামৰ কাৰণে পাকিস্তানটো দূৰৰ কথা বিভিন্ন দেশৰ সন্ত্ৰাসবাদীবোৰে ঘৰত পলাই থাকিবলৈ বাধ্য হয়, প্ৰয়োজনত সিহঁতে মাটিৰ তলত গৈ পলাবলৈ যাতে বাধ্য হয়, এনেকুৱা কাম কৰি আপুনি দেখাব লাগে। আমি দাবী জনাইছোঁ আৰু আমি দাবী জনাইছোঁ যদি প্ৰয়োজন হয় ভাৰতবৰ্ষত প্ৰয়োজন যদি হয় আমি যিসকল যুৱক আছোঁ আমি যুৱকসকলে সেই কাশ্মীৰত গৈ সেই কাশ্মীৰত থাকি পাকিস্তানৰ সন্ত্ৰাসবাদীৰ লগত মুখামুখি কৰাৰ কাৰণে আমি সকলো সময়ত সাজু হৈ আছোঁ। প্ৰয়োজনত আমিও নিজৰ জীৱনটো দিবলৈ দেশৰ কাৰণে সাজু হৈ আছোঁ। আমি আহ্বান জনাইছোঁ সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দি ভাৰতবৰ্ষৰ সৈন্যবোৰক কামত লগাই দি ইহঁতক মাৰি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। সবতকৈ ডাঙৰ দাবী আমি জনাইছোঁ পাৰিলে পাকিস্তানৰ পৰা ধৰি আনি আমি কৈছোঁ ভাৰতবৰ্ষৰ মাটিত আনি আমাৰ মানুহখিনিক যেনেকৈ হত্যা কৰা হ'ল ঠিক তেনেকৈ তেখেতসকলকো গুলিয়াই মাৰিব লাগে। এইখিনি আমি দাবী আমছুৰ ফালৰ পৰা জনাইছোঁ। যি নিৰ্মমভাৱে পেহেলগামত যি কাশ্মীৰৰ পেহেলগামত যি হত্যালীলা চলোৱা হ'ল এই হত্যালীলাৰ প্ৰতিবাদত আমি আজি ইয়াত বন্তি প্ৰজ্বলন কাৰ্যসূচী আমছুৰ ফালৰ পৰা পালন কৰিলোঁ আৰু ইয়াত নিহত হোৱা প্ৰতিটো পৰিয়ালবৰ্গলৈ আমাৰ আমছুৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যাতে এই নৃশংস হত্যাকাণ্ডৰ যিবিলাক লগত জড়িত এইবিলাক দোষীক চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ আৰু লগতে সকলোকে আহ্বান জনাইছোঁ যাতে শান্তি সম্প্ৰীতি অটুট ৰাখে তাৰ কাৰণেও আহ্বান জনাইছোঁ। প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদ সাব্যস্ত কৰাৰ দ্বাৰা আমাৰ ভাৰত চৰকাৰৰ দায়িত্বত থকা গৃহমন্ত্ৰীক আমি দাবী জনাইছোঁ যে যি মানুহক যি টুৰিষ্টবিলাকক নিৰ্মমভাৱে হত্যা কৰা হ'ল নিৰীহ মানুহক এই হত্যাৰ আমি মানে প্ৰতিশোধ বিচাৰিছোঁ যাতে এই হত্যা হোৱা মানুহখিনি ন্যায় পায় এইটো আমি দাবী জনাইছোঁ চৰকাৰক। অতি শীঘ্ৰে যাতে যি উগ্ৰপন্থীৰ দ্বাৰা বা যি সংগঠনৰ নেতৃত্বত যোৱাকালি মানুহবিলাকক নিৰ্মমভাৱে হত্যা কৰা হ'ল সেই উগ্ৰপন্থী দলটোক চিনাক্ত কৰিব লাগে আৰু সেই উগ্ৰপন্থীসকলক আমি বিচাৰিছোঁ যে তেখেতসকলকো মৃত্যুদণ্ডৰ নিচিনা শাস্তি বহাব লাগে বুলি আমি ভাৰত চৰকাৰক দাবী জনাইছোঁ। এইখিনি আছে।